নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোত স্বাগতম জনাইছোঁ। আমি বহুকেইটা ভিডিঅ'ত যে আপোনাক ধূপকাঠি ইণ্ডাষ্ট্ৰি কৰিবৰ কাৰণে আমি উৎসাহ যোগাওঁ বা আপোনাক ধূপকাঠিৰ সৈতে জড়িত হ'বলৈ কওঁ। কিয়নো এতিয়া বিভিন্ন সময় যি পাৰ হৈছে আমাৰ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ কথাই হওক বা যি সমস্যাবিলাক ক'ভিড-19ৰ সমস্যাবিলাকেই হওক, তো এই সমস্যাবিলাকে আমাক শিকাইছে যে আমি কিবা এটা ঘৰতে কৰাটো প্ৰয়োজন, কিবা এটা আত্মনিৰ্ভৰ হ'বৰ কাৰণে সৰু উদ্যোগ আৰম্ভণি কৰাটো প্ৰয়োজন। আজি এই সময়খিনিত আমি সেইকাৰণে যথেষ্ট প্ৰচাৰ কৰিবলৈ প্ৰয়াস কৰিছোঁ, এটা কোম্পানী ফৰ্মেশ্যন কৰিছোঁ, সকলো মানুহক ইউনাইটেড কৰিব চেষ্টা কৰিছোঁ, যাতে সকলোৱে ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰচেষ্টাৰে এক বৃহৎ সাফল্য আমি গেইন কৰোঁ। কথাটো হ'ল কিয় যে ধূপকাঠি উদ্যোগটোত ইমান অপৰচুনিটি আছে নেকি যে তাক আমি লাৰ্জ লেভেলত কৰিব পাৰোঁ। কিন্তু যদি আমি ইনিচিয়েট লওঁ, যদি আমি তাক প্ৰচেষ্টা কৰোঁ, যদি আমি ভালকৈ প্লান কৰোঁ, তেতিয়াহ'লে নিশ্চয় এটা ডাঙৰ এটা অপৰচুনিটি আছে। আমি নৰ্মেলি যিবিলাক ধূপকাঠি আমি যিবিলাক ধূপকাঠি উদ্যোগৰ সৈতে জড়িত, আমি জানো যে আমি প্ৰত্যেকে চাইনিজ ষ্টিক ব্যৱহাৰ কৰোঁ, অৰ্থাৎ কাঠিবিলাক চাইনাৰ পৰা আহে, বাঁহৰ ষ্টিকবিলাক পাতল হয়, লাইট হয়, ৰাউণ্ড হয়, এইকাৰণে আমি ব্যৱহাৰ কৰোঁ, বা বাহিৰৰ পৰা আহে। আৰু আপুনি জানি আচৰিত হ'ব, হিউজ এমাউণ্টৰ ষ্টিক ৰেগুলাৰ বিক্ৰী হয়। লগত ৰ ষ্টিক যিটো কাৰ্বন ইউজ কৰা যায়, সেইটো আমি নেচাৰেলি প্ৰস্তুত কৰিব পাৰোঁ। আৰু নেচাৰেলি যদি ধূনা ইউজ কৰে, ধূনা ধূপকাঠিও যদি বনায়, হিউজ ৰিকুৱাৰমেণ্ট থাকে। ঠিক সেইধৰণে যদি ব্ৰাণ্ড প্ৰস্তুত কৰি পেলাই তাক আপুনি যদি মাৰ্কেটত চেল কৰে, তেতিয়াহ'লে যথেষ্ট ভাল অপৰচুনিটি থাকে। অৰ্থাৎ যদি আপুনি ষ্টাৰ্টিং টু এণ্ডিং এই গোটেই পৰ্যায়ত আপুনি যদি ভালকৈ বিচাৰ কৰি চায়, তেতিয়াহ'লে দেখিব ধূপকাঠি ইণ্ডাষ্ট্ৰীত ইমান হিউজ এমাউণ্টৰ মানুহক আপুনি এমপ্লয়ড কৰিব পাৰে, এটা হিউজ এমাউণ্টৰ মানুহক আপুনি ৰিক্ৰুটমেণ্ট কৰিব পাৰে। বিশেষকৈ আমাৰ গ্ৰামাঞ্চলৰ যিসকল লোক ঘৰতে বাঁহৰ কামৰ সৈতে জড়িত, বা বাঁহ গছ য'ত বহু পৰিমাণে আছে, আমাৰ অসমত আছে বিভিন্ন গাঁৱত, যদি আমি তাক প্ৰকৃত সঠিক ইউটিলাইজেশ্যন কৰোঁ, তেতিয়াহ'লে ধূপকাঠি ইণ্ডাষ্ট্ৰিটো বেষ্ট ইণ্ডাষ্ট্ৰি। আপুনি ধূপকাঠিত যিবিলাক বাঁহৰ ষ্টিক, বাম্বু ষ্টিক, বাঁহৰ ষ্টিক যিবিলাক প্ৰয়োজন হয়, এই ষ্টিকবিলাক আমাৰ গাঁৱতে প্ৰস্তুত কৰিব পাৰি। 8 ইঞ্চি বা 9 ইঞ্চি বাঁহৰ কাঠি আপুনি তাক ধুনীয়াকৈ কাটি লৈ তাক আপুনি যদি ধূপকাঠিৰ কাৰণে যদি প্ৰস্তুত কৰে, তেতিয়াহ'লে যথেষ্ট ইয়াৰ ডিমাণ্ড আছে। আৰু যদি এটা গ্ৰুপে যদি বাঁহৰ ষ্টিক বনায়, আন এটা গ্ৰুপে যদি তাক কাৰ্বন লগোৱা কামটো কৰে, হাতেৰেও কাৰ্বন লগাব পাৰে, উইদাউট মেচিন, তেতিয়াহ'লেও যথেষ্ট লাভদায়ক। আপুনি গাঁও অঞ্চলতো যদি কৰে, গাঁও অঞ্চলত যদি এটা গ্ৰুপে যদি কাঠি বনায়, এটা গ্ৰুপে যদি ষ্টিক বনায়, তেতিয়াহ'লে আপোনাক আমি নিশ্চিত প্ৰদান কৰিছোঁ যে আমাৰ কোম্পানীটোৰ জৰিয়তে আপুনি তাক বিক্ৰী কৰিব পাৰিব। আৰু আমি তাক কিনিও লওঁ বা আমি কিনা বেচা এই কামবিলাকত জড়িত হওঁ। ইয়াৰ লগতে আপুনি যদি তাক ষ্টিক বনাবলৈ চেণ্ট আৰু অইল দিয়ে, তেতিয়াহ'লে তাক আপুনি পেকেজিং কৰি চেল কৰিব পাৰে। আমি আপোনাক সহায় কৰোঁ যাতে আপোনাৰ এটা ব্ৰাণ্ড সৃষ্টি হয়, আপুনি তাত নিজৰ ব্ৰাণ্ড লৈ মাৰ্কেটিং কৰিব পাৰে, ব্যৱসায় কৰিব পাৰে। আৰু যদি আপুনি পাব্লিচিটি অলপ ভাল কৰে, যদি আপুনি নিজৰ এটা কোম্পানী ফৰ্মেশ্যন কৰি লয়, পাব্লিচিটি অলপ কৰে, তেতিয়াহ'লে নিশ্চয় আপোনাক ই লং টাইম বেনিফিট দিব। আপুনি যিটো উদ্যোগ আৰম্ভণি কৰিব, অনলি এনেকুৱা নকৰিব চেণ্টিং এণ্ড অইলিং দিয়া কাম, এইটো নহয়। আপুনি কৰক বাঁহৰ ষ্টিক বনাওক, ষ্টিক মানে কাৰ্বন লগোৱা কামটো, কলা যিটো লগাই দিয়ে, যিটো ধূপকাঠিত লগায়, সেইটো কৰাৰ লগতে আপুনি চেণ্ট আৰু অইল দিয়ক, লগত আপুনি মাৰ্কেটিং কৰক। এই গোটেইকেইটা কাম যদি আপুনি কৰে, তেতিয়াহ'লে আপুনি যথেষ্ট সুন্দৰ উপাৰ্জন কৰিব পাৰিব আৰু ইয়াক যথেষ্ট আগবঢ়াই দিব পাৰিব। আমাৰ ভুল হয় ক'ত, আমি প্ৰথমতে ইনভেষ্টমেণ্ট কৰি লওঁ, 4 লাখ টকাৰ 5 লাখ টকাৰ ইনভেষ্টমেণ্ট কৰি লওঁ, মেচিন কিনি লওঁ, আৰু শেষত আমি এতিয়া 4,000 টকাও ইনকাম কৰিব নোৱাৰোঁ, 5,000 টকাও ইনকাম কৰিব নোৱাৰোঁ, 10,000 টকাও ইনকাম কৰিব নোৱাৰোঁ, বা ইনকাম যদি 20,000 টকাৰো হয়, তো আমাৰ আনছেটিছফাইড হওঁ, কাৰণ ইনভেষ্টমেণ্টটো আমাৰ বেছি হৈছে। কিন্তু যদি আপুনি ষ্টেপকৈ যায় আৰু যিকেইটা হাইষ্ট বিক্ৰী হয়, তাত যদি আপুনি গুৰুত্ব প্ৰদান কৰে, তেতিয়াহ'লে আপুনি যথেষ্ট ভাল লাভ কৰিব। আমি অসমৰ বিভিন্ন অঞ্চলত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। আমাৰ যিবিলাক চেণ্টাৰ আছে, তাতো আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। আমাৰ যিসকল ৰিপ্ৰেজেণ্ট আছে, তেওঁলোকেও প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে বিভিন্ন অঞ্চলত। আপোনালোকে আমাৰ সৈতে জড়িত হ'ব পাৰে, প্ৰশিক্ষণটো ল'ব পাৰে। তাৰ কাৰণে আমি ডাঙৰ কোনো কণ্ডিশ্যনছ ৰখা নাই। আপোনালোকে মাত্ৰ 2টা ধূপকাঠিৰ বাণ্ডেল আমাৰ পৰা কিনিব লাগিব, যি দুটাৰ দাম 100 টকা। আৰু যদি আপুনি যদি ভাবে যে প্ৰশিক্ষণটো কমপ্লিট লওঁ, তেতিয়া 3টা বাণ্ডেল আপুনি কিনিব আৰু আপুনি আমাৰ প্ৰশিক্ষণটো লাভ কৰিব। প্ৰশিক্ষণটো অন্তত আমি চাৰ্টিফিকেটো প্ৰভাইড কৰোঁ। আপুনি চাৰ্টিফিকেট ল'ব পাৰিব, প্ৰশিক্ষণটো ল'ব পাৰিব, আৰু ঘৰতে আপুনি কাম আৰম্ভ কৰিব, বা আপুনি পাৰ্ট টাইমলিও কৰিব পাৰে। আপুনি বাঁহৰ কাঠিও বনাব পাৰে, যিখিনি কাঠি বনাই কিনে আমাৰ সৈতে আপুনি লেনদেন কৰিব পাৰে, বা আপুনি ষ্টিকো বনাব পাৰে। গতিকে এইটো লছ হোৱাৰ চান্সেছো কম থাকে, আপুনি পাৰ্ট টাইমলি কৰিব পাৰে। গতিকে প্ৰশিক্ষণটো আপুনি আমাৰ যিসকল ৰিপ্ৰেজেণ্ট আছে, তেওঁলোকৰ সৈতে যোগাযোগ কৰি পেলাই আপুনি ল'ব পাৰিব।
যদি আপুনি ভাবে যে আমাৰ অৰ্গেনাইজেশ্যনটোৰ সৈতে জড়িত হ'ব বা আমাৰ পৰা অলপ ৰ মেটেৰিয়েল কিনি আপুনি কৰি চাব, তেতিয়াও আপুনি কৰি চাব পাৰে। কমপ্লিট ট্ৰেইনিং আমাৰ ফালে দিয়া যাব, কমপ্লিট ছাপোৰ্ট আমাৰ পৰা থাকিব। আৰু যদি আপুনি ভাবে যে ঠিক আছে আমাৰ কোম্পানী অথৰাইজ মেনুফেকচাৰিং চেণ্টাৰ আপুনি কৰে, তেতিয়াহ'লে আপুনি অথৰাইজ মেনুফেকচাৰিং চেণ্টাৰ কৰিব পাৰিব। অথৰাইজ মেনুফেকচাৰিং চেণ্টাৰ তাত অলপমান বেছিকৈ পইচা লগাবলগীয়া হয়। আপুনি 20,000 টকাৰ ওপৰত লগালে মানে আপোনাৰ কাৰণে ভাল আৰু আমাৰ কাৰণে ভাল, কিয়নো কম বস্তু যদি ট্ৰান্সপৰ্টেশ্যন কৰা যায় তেতিয়াহ'লে খৰচটো বেছি হৈ যায়। যদিও ট্ৰান্সপৰ্টেশ্যনৰ বিষয় থাকে সেইকাৰণে অলপমান বেছি ইনভেষ্টমেণ্ট কৰিব লাগে। আৰু যদি ভাবে যে আপুনি কোম্পানীটোৰ সৈতে এজ এ শ্বেয়াৰ হোল্ডাৰ, এটা পাৰ্টনাৰ থাকোঁ বুলি, তেতিয়াহ'লে আপুনি 50,000 টকাৰ ওপৰত যদি বিনিয়োগ কৰে, তেতিয়াহ'লে কোম্পানী আমি যিখিনি প্ৰডাক্ট বনাই আছোঁ, চেল কৰি আছোঁ, গ্ৰুপবিলাকৰ লগত ট্ৰেইনিং প্ৰভাইড কৰি আছোঁ, অভাৰঅল হোল ছিষ্টেমটোৰ পৰা এটা প্ৰফিট আমাৰ গেইন হয়। আৰু সেই প্ৰফিটটোৰ পৰা আমি আপোনাক যি ৰেগুলাৰলি চেলছ হৈছে সেই চেলছৰ এটা প্ৰফিট আমি শ্বেয়াৰ কৰোঁ। ৰেগুলাৰ আপডেট, প্ৰতিদিন কিমান চেল হৈছে আপোনাক আমি আপডেট দিবলৈ চেষ্টা কৰোঁ। এতিয়া আপুনি যিকোনো প্ৰকাৰে আপুনি জড়িত হ'ব পাৰে, কিন্তু এটা কথা ঠিক যে আপুনি নিজৰ এটা ব্ৰাণ্ড সৃষ্টি কৰি ল'বলৈ প্ৰয়াস কৰাটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব। আৰু আমি হেল্প কৰোঁ আপোনাক ব্ৰাণ্ড সৃষ্টি কৰিবৰ কাৰণে। এটা যদি আপুনি ব্ৰাণ্ড নিজৰ কাৰণে বনাবলৈ যায়, প্ৰিণ্টিং কৰিবলৈ যায়, মোটামুটি আপোনাৰ 60,000, 70,000, 80,000, 1 লাখ টকাৰ খৰচ পৰে। কিন্তু যদি আমি লগ লাগি কৰোঁ, অৰ্থাৎ 5-6জন মানুহ 7জন মানুহ যদি লগ লাগি পেলাই ব্ৰাণ্ড এটা প্ৰিণ্ট দিয়া যায়, কিন্তু আপুনি জানে যিহেতু এটা যেতিয়া প্ৰিণ্ট দিয়া যায় তাতে 6টাকৈ প্ৰিণ্ট হয়। যদি 10জন মানুহক লগাই যায়, প্ৰত্যেকৰে 10,000 প্ৰিণ্ট দিয়া যায়, তেতিয়াহ'লে কম খৰচত এটা সুন্দৰ ব্ৰাণ্ড আপুনি পাই যায় আৰু আপুনি নিজৰ কোম্পানীটো বা নিজৰ ব্ৰাণ্ডটোক আপুনি প্ৰমোশ্যন কৰিব পাৰে। ইয়াৰ লগতে আৰু এটা আমি ছাবজেক্ট এড কৰিছোঁ, এইটো হৈছে যে ব্যৱসায় কৰোঁতে আমাক যথেষ্ট সময় লোনৰ প্ৰয়োজন হয়, যথেষ্ট সময় ট্ৰেইনিঙৰ প্ৰয়োজন হয়, ডকুমেণ্টেশ্যনৰ প্ৰয়োজন হয়। তো আমাৰ ফালৰ পৰা কমপ্লিট এটা আপোনাক ছাপোৰ্ট দিয়া যাব, ট্ৰেইনিং দিয়া যাব, কেনেকৈ আপুনি কোম্পানী ফৰ্মেশ্যন কৰিব, কেনেকৈ আপুনি ডকুমেণ্টেশ্যন ৰেডি কৰিব, ইত্যাদি বিষয়টো আমি সহায় কৰোঁ। আৰু যদি আপুনি ভাবে যে ঠিক আছে মই এটা কোম্পানী ফৰ্মেশ্যন কৰোঁ, লগতে মই ব্ৰাণ্ডিঙো কৰোঁ, তেতিয়াহ'লে আপুনি আপোনাৰ যিটো কোম্পানী ফৰ্মেশ্যন কৰিব, সেই কোম্পানী ফৰ্মেশ্যনৰ যিটো খৰচ হয় সেই খৰচটো আপুনি আগত দিব নালাগে, পিছত দিলেও হ'ব। আপুনি এটা কোম্পানী ফৰ্মেশ্যন কৰি ল'ব, প্ৰচেছটো কমপ্লিট আপুনি গাইড আমি প্ৰভাইড কৰিম। আৰু কোম্পানী ফৰ্মেশ্যনত যিটো প্ৰচেছ হয়, আপুনি যিটো বজাৰত যিসকল CA বা যিসকলে কোম্পানী ফৰ্মেশ্যন কৰে তেওঁলোকে যিটো ৰেট লয় তাৰ কমচে কম 50% মানে আধা দামত, আধা খৰচত আমি কৰি দিবলৈ প্ৰয়াস কৰোঁ। গতিকে বন্ধুসকল, আমি ৰ মেটেৰিয়েল মেনুফেকচাৰিঙৰ পৰা ডকুমেণ্টেশ্যন প্লাছ মাৰ্কেটিং গোটেই পাৰ্টকেইটা আমি জড়িত হ'বলৈ চেষ্টা কৰিছোঁ বা আপোনালোকক আমি জড়িত কৰাব চেষ্টা কৰিছোঁ। আমাৰ কোম্পানীটোৰ যিটো প্ৰচেছ হয়, এই প্ৰচেছটোৱে যথেষ্ট সংখ্যক লোকক এমপ্লয়েড কৰাব, চেল্ফ এমপ্লয়েড কৰাব আৰু এক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ সকলোকে সহায় কৰিব। গতিকে বন্ধুসকল, এটা সুন্দৰ প্ৰচেছ আমি ট্ৰাই কৰিছোঁ তাক ডেভেলপ কৰিবৰ কাৰণে। অসমৰ প্ৰত্যেকটো অঞ্চলত আমি চেষ্টা কৰিম, প্ৰতিটো অঞ্চলত আমি ব্ৰাঞ্চৰ সৃষ্টি কৰিম, ব্ৰাঞ্চ দিবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ লগত জড়িত হওক আৰু এই সুন্দৰ প্ৰজেক্টটোৰ সৈতে জড়িত হৈ আমি অসমৰ লাখ হয়তো লোকক আমি এমপ্লয়েড স্বাৱলম্বী কৰিব পাৰিম। গতিকে বন্ধুসকল, এটা শুদ্ধ প্ৰক্ৰিয়াৰে, সৎ প্ৰক্ৰিয়াৰে আমি তাক শুদ্ধ দিশত লৈ যাবলৈ চেষ্টা কৰাটো প্ৰয়োজন। গতিকে আপোনালোকে আমাৰ সৈতে জড়িত যদি হয়, আমি সকলোৱে মিলি এটা সুন্দৰ প্ৰচেষ্টা কৰি চাব পাৰোঁ, যি প্ৰচেষ্টাৰ মাধ্যমত আমি বহু লোকক এমপ্লয়েড কৰিম, বহু লোকৰ ঘৰ হয়তো আমি চলাব পাৰিম আৰু নিশ্চয় আমি চেষ্টা কৰিম শুদ্ধ উপায়েৰে, শুদ্ধ দিশেৰে আমি তাক লৈ যাবৰ কাৰণে। গতিকে আজিলৈ এই বিষয়টো ইয়াতে সামৰণি মাৰিছোঁ। নিশ্চয় আপোনালোকৰ বহু প্ৰশ্ন থাকিব পাৰে, সেই প্ৰশ্নবিলাক আপোনালোকে কমেণ্ট সহকাৰে মোক জনাব বা আপোনালোকে আমাৰ ৰিপ্ৰেজেণ্টসকলক যোগাযোগ কৰিব পাৰিব বা আমাৰ ব্ৰাঞ্চ অফিচত আহি যোগাযোগ কৰিব পাৰিব। কিন্তু এটা কথা ঠিক যে আমি যিকেইটা প্ৰজেক্ট লৈছোঁ অকল ধূপকাঠি নহয়, তাৰ লগত আমি টয়লেট ক্লিনাৰ, ডিছ ৱাছ বাৰ ইত্যাদি প্ৰস্তুত কৰা কামবিলাকক আমি লগত ইনক্লুড কৰিছোঁ। আমি মাহৰ শেষৰ সপ্তাহটো আমি অফিচত ট্ৰেইনিং দিওঁ, তাৰ আগৰ সপ্তাহটো আমি ফিল্ডত ট্ৰেইনিং দিওঁ। গতিকে আপোনালোকে ফিল্ডৰ ট্ৰেইনিঙে হওক বা অফিচত ট্ৰেইনিঙে হওক, আপোনালোকে আমাৰ লগত জড়িত হ'ব পাৰিব। আৰু যদি আপোনালোকে ভাবে যে আমাৰ ব্ৰাঞ্চ এটা লৈ পেলাই কাম কৰোঁ, তেতিয়াহ'লে নিশ্চয় ব্ৰাঞ্চ লৈ আপোনালোকে আমাৰ সৈতে জড়িত হ'ব পাৰিব। আৰু যদি ভাবে যে ব্ৰাঞ্চো নলওঁ, জাষ্ট ৰ মেটেৰিয়েল ল'ম আৰু কাম কৰিম, তেতিয়াও কৰিব পাৰিব। আৰু যদি আপোনালোকে ভাবে যে ঠিক আছে আমি অলপ বেম্বো ষ্টিক, বাঁহৰ ষ্টিক বনাওঁ, ৰ ষ্টিক বনাওঁ, হাতেৰে ৰ ষ্টিক বনাওঁ, যিখিনি মাহৰ মূৰত বনিব সেইখিনি আপোনালোকে এটলিষ্ট আমাক সৈতে লেনদেন বা আমাৰ সৈতে বিক্ৰী কৰিব পাৰিব। গতিকে আহক আমি এটা প্ৰচেষ্টা কৰি চাওঁ, এটা সুন্দৰ প্ৰচেষ্টা আমি আগবঢ়াই লৈ যাওঁ আৰু সমাজৰ এটা যি প্ৰক্ৰিয়া, সমাজক যি স্বাৱলম্বী কৰা যি প্ৰক্ৰিয়া, তাত আমি সকলোৱে সহযোগ কৰোঁ। আজিলৈ সামৰিছোঁ। আপোনালোকে নিশ্চয় কমেণ্ট আৰু পৰামৰ্শ কামনা কৰিছোঁ। ধন্যবাদ।